শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীচৰণত প্ৰণতি জনাই ঠাকুৰৰ দুই এষাৰ কথা ক'বলৈ আগবাঢ়িছোঁ এই ইউটিউব চেনেলৰ মাধ্যমেদি। সঁচাকৈ ঠাকুৰক আমি বাস্তৱভাৱে তেওঁৰ শ্ৰীচৰণত সংযুক্ত হৈ আমি যি তেওঁৰ পৰা দয়া পাইছোঁ, সেই দয়াৰ কেতিয়াও আমি যদি কাৰোবাৰ আগত বক্তব্য নকৰোঁ বা কাৰোবাৰ আগত খুলি নকওঁ, তেনেহ'লে আনক নোকোৱাকৈ এই পৃথিৱীৰ পৰা আমি গুচি যাম। সেয়েহে সকলোকে কৈছোঁ, ঠাকুৰ বাস্তৱ ভগৱান আৰু ঠাকুৰেই আমাৰ জীৱনৰ পৰম উদ্দেশ্য। কাৰণ ঠাকুৰ শব্দৰ অৰ্থই হ'ল ঈশ্বৰ, আৰু ঈশ্বৰ আহিছে সকলোৰে প্ৰাণ বচাবলৈ। কোনো যাতে দুখত নাথাকে, কোনো যাতে বিপদত নপৰে, তাৰ কাৰণে তেওঁ আগতীয়াকৈ সকীয়াই দিয়ে। এনে বহু ঘটনা আছে যি ঘটনাসমূহত ঠাকুৰ বাস্তৱভাৱে মানুহক সহায় কৰে। তেনেকৈ ইষ্টভীতি কৰিলে মানুহৰ মংগল হয়, আৰু ইষ্টভীতিৰ লগত যদি আমি যুক্ত হৈ থাকোঁ, ঠাকুৰৰ লগত যদি আমি সুনিয়োজিত হৈ থাকোঁ, তেনেহ'লে আমাৰ জীৱনত বহু বাধা বিঘ্নিৰ পৰা আমি হাত সাৰিব পাৰোঁ। গতিকে ঠাকুৰ দয়াময়।